ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে মাকৰ আগত কৈ আছিল বৌয়ে যে মাষ্টাৰ্ছ কমপ্লিট কৰাৰ কথা কৈ আছে, ইমানবোৰ কাম কাজ চম্ভালি তাই পঢ়িবৰ সময় পাব জানো? তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে পৰিৰ পিনে চাই আছিল। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল আজিৰ পৰা আপোনাৰ লগত আৰু ক'তো নাযাওঁ, এয়ে লাষ্ট। তেতিয়া আমি দেখিবলৈ পাইছোঁ ইছুৱে মাত দিছিল গৰিমা মনে মনে বহি থাকাচোন। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল ইহঁত তালৈ যাব, এই কথাটো মোক এবাৰলৈ কিয় নজনালে? ৰেণুৱেতো মোলৈ ফোন কৰিছিল, তাইতো ক'ব পাৰে নে তাই গৰিমাক মাতি পঠিয়ালে? সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।